জীবন দি থৈ যোৱা পাৰ্টিটোৰ পৰাই আমি আজি মুখ্যমন্ত্ৰী হৈছো। দুলীয়াজানৰ বহুত সমস্যা সমাধান হ'ব। দুলীয়াজান আমাৰ চহৰখনত মিউনিচিপালিটি কৰিব লাগে, দুলীয়াজানৰ মথাউৰিৰ সমস্যা সমাধান কৰিব লাগে, ৰাস্তা ঘাট বনাব লাগে। আপোনালোকে এখন লম্বা লিষ্ট বনাওক, গোটেই লিষ্টখন পুৰা আমি পুৰা কৰি দিম 5 বছৰৰ ভিতৰত। কাৰণ ৰামেশ্বৰ তেলীৰ লগত শক্তি থাকিল। তেৰজগড়ৰ বিধায়ক আছিলে, কিন্তু ৰামেশ্বৰ তেলী বিধায়ক নাথাকে। ৰামেশ্বৰ তেলী এখন সন্মানজনক আসনত বহিল। দুলীয়াজানৰ বাবে এটা সুযোগ আহিছে। মই দেখি আছিলো অমিয়া গগৈ দিনৰ পৰাই দুলীয়াজানৰ বিধায়কে চৰকাৰৰ সন্মানজনক আসনত আজিলৈকে বহা নাই, যিকোনো কাৰণতে নহওক কিয়। এইবাৰ প্ৰথমবাৰ আমি দুলীয়াজানে বিধায়কজনক এখন সন্মানজনক আসনত আমি দেখা পাম, যিটো আমাৰ কাৰণে গৌৰৱৰ কথা। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ৰামেশ্বৰ তেলীক আমি যিমান পাৰো সহায় কৰিম, যাতে দুলীয়াজানৰ যিমান সমস্যা আছে, আমাক মিউনিচিপালিটি বনাব লাগে, মথাউৰি কৰিব লাগে, 200, 300, 400 কোটি টকা ৰাস্তাৰ কাৰণে দিব লাগে। আমাৰ চৰকাৰৰ যিটো পুঁজি, তাৰ টেপটো আমি দুলীয়াজানৰ কাৰণে খুলি দিম। যাতে কোনো চিন্তা কৰিব নালাগে, দুলীয়াজান আগবাঢ়ি যাব আৰু নিশ্চিতভাৱে দুলীয়াজানলৈ বিকাশৰ এক নতুন গংগা আহিব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধা ৰাইজ, মই বিচাৰো, মই আপোনালোকক ব্যক্তিগতভাৱে প্ৰাৰ্থনা জনাম, আপোনালোকে বিজেপিৰ চৰকাৰ হ'ব, কিন্তু মই চৰকাৰ কৰি মোৰ ভাল নালাগিব যদি ৰামেশ্বৰ তেলী তাত নাথাকে। আৰু সেইকাৰণে আপোনালোকক সকলোকে মই অনুৰোধ কৰিম, ৰামেশ্বৰ তেলীক যাতে আপোনালোকে বিপুল ভোটত বিজয়ী কৰি তেখেতক যাতে নিৰ্বাচিত কৰে। বাকী মানুহে 10টা কথা কৈ থাকিব, কিন্তু মই এটাই কথা কম, বিজেপিয়ে যি ধৰণে 5 বছৰ কাম কৰিছে, কংগ্ৰেছে আমাৰ লগত কামৰ কম্পিটিশ্যন কৰিব নোৱাৰে। কংগ্ৰেছক যদি কোনো কেইটা চাকৰি দিছে, বোলে আমি চাকৰি দিয়া নাই, ধুতি দিছো। যদি মই কংগ্ৰেছক কোনো মহিলা উদ্যমিতা কিমানকৈ দিছে, আমি লুঙি দিছো। কংগ্ৰেছক যদি কোনো অৰুণোদয় কিমান দিছে, আমি আঁঠুৱা দিছো। কংগ্ৰেছক যদি কোনো নিযুত মইনা, নিযুত বাবু দিছে নেকি, বোলে আমি কম্বল দিছো। এয়া হৈছে কংগ্ৰেছৰ ইতিহাস। সেইকাৰণে মাজে মাজে মই কংগ্ৰেছক কওঁ যে হাতৰ ছবিটো বাদ দিয়ক, লুঙি নহলে পাইজামাৰ ছবিটো লৈছে। কাৰণ তেওঁলোকৰ ভিছন তাতকৈ আগত নাযায়। ছেমি কণ্ডাক্টৰ তেওঁলোকে ঢুকি নাপায়। নামৰূপৰ সাৰ কাৰখানা তেওঁলোকে মৰি যাব দিলে, আমি পুনৰ নিৰ্মাণ কৰিম। তেওঁলোকৰ দৃষ্টি আগলৈকে নাযায়, তেওঁলোকৰ দৃষ্টি যায় পিছলৈকে। আমাৰ দৃষ্টি যায় 2047 চনলৈকে। এখন বিকশিত ভাৰত, এখন বিকশিত, আৰু 2047 চনত বিকশিত ভাৰতৰ লগতে বিকশিত অসম উজ্বলি উঠক, সেয়াই হৈছে আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। আই মাতৃসকলক কথা দিছো, নতুন উৎসাহেৰে সৈতে আমি উদ্যমিতা কৰিম। পৰিয়ালৰ বাজেটত আমি সহায় কৰিম।
ল'ৰা ছোৱালীৰ পঢ়োৱাৰ দায়িত্ব লওক, যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ ৰাস্তা দেখুৱাওক আৰু আমি এখন নতুন অসম নিৰ্মাণ কৰিম। আপোনালোকৰ মই আশীৰ্বাদ বিচাৰিছো, সকলোৱে ৰামেশ্বৰ তেলীক ভোট দি জিকাব লাগিব। জিকাবনে আমি জিকাম? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।